সাৱতি জীৱন সজাবলে সপোনৰ অগণন ঢৌবোৰে নিতে মনবোৰ অখালি নতুনৰ ৰং সানে সময়ৰ একা বেকা বাটতে যায় আগুৱাই লৈ জুকিয়াই আপোনলে চাই হেঁপাহৰ আকলোৱা আশাতে মন বুজি ৰয় হঠাতে কি হয় সপোনো হেৰাই জুৰি আবেগৰে বান হেঁপাহৰে টান জিৰণি নাই মনতে কৰি অভিমান ভাৱনে উমান বুকুৰ মৰমে দুবাহু মেলি দিবলে আকৌ এবাৰলে আপোনে তোমাৰ মনৰ অৱস্থা মই বুজি পাইছোঁ প্লিজ মোক ক্ষমা কৰি দিয়া তোমাৰ দেউতাৰ বেমাৰ হৈ থকাৰ কাৰণেহে তুমি নাযাওঁ বুলি কৈছা মই বুজি পাব লাগিছিল মাইনা 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 উঠ কি হ'ল তোৰ মাইনা মাইনা কি হ'ল মাইনা বৰ ভাল ছোৱালী এজনী বাছি আনিছা দেই তাই থকা বাবে মোৰ লগ এজনী হৈছিল আহিব নিদিয়া কিয় তাইক ঘৰলৈ এনেও তোৰ জীৱনত ইমানবোৰ সমস্যা মানুহজনক যদি সেইখন ঘৰত কোনেও নিবিচাৰে মিছতে তেওঁৰ নামটো উলিয়াই আৰু এটা সমস্যা চপাই ল'ব নালাগে অঁ বিষ্ণু খুৰাই এদিন মোক ফাৰ্ণিচাৰৰ শ্ব'ৰুমলৈ লৈ গৈছিল লৈ গৈ মোক ফাৰ্ণিচাৰ চুজ কৰি দিবলৈ ক'লে মই কৰি দিলোঁ কিয় বিচাৰিছা সেইবোৰ আমাৰ আছেই দেখোন দেউতাকে মৰমত ছোৱালীজনীক দিব বিচাৰিছে দিয়ক দিয়া বিভান কোৱা আইতা চাওঁ এইফালে আছোন অলপ বহচোন আইতাৰৰ ওচৰত কালি কলৈ ফুৰাবলৈ লৈ গৈছিলি এনেই ৰেষ্টুৰেণ্ট এখনলৈ নিলোঁ বৰ ভাল কাম কৰিলি ঘৈণীয়েৰক সদায় সুখত ৰাখিবি দেউতাৰই তোৰ মাৰৰ বাবে যিখিনি কাম নকৰিলে সেইখিনি তই নমামীৰ বাবে সদায় কৰিবি নিজৰ ল'ৰা হ'ল কি হ'ল যি ভুল কৰিছে তাক ভুল বুলিয়েই ক'ম মাকৰ কথাটো বাদেই দিলোঁ নিজৰ পত্নী আৰু সন্তানকো মানুহে এনেদৰে ত্যাগ কৰিব পাৰেনে ইমান নিষ্ঠুৰ সন্তান জন্ম দিছিলোঁ নে মই হ'ব দিয়া আইতা এতিয়া সেইবোৰ বাদ দিয়া আমি আছোঁ নহয় তোমাৰ লগত মই নকওঁ সি বেয়া মানুহ বুলি কিন্তু সি যি কৰিছে সেয়া উচিত নহয় সেইবাবেই তোক কওঁ শুন নমামী ভাল ছোৱালী গুণী ছোৱালী মৰমত ৰাখিবি তাইক এতিয়াৰ পৰা তোৰ জীৱনত তাইয়েই মূল মানুহ নমামীক লৈয়ে এতিয়া তোৰ সংসাৰখন আগবাঢ়িব বুজিলি কি হ'ল একো নকলি যে তুমি ঠিকেই কৈছা আইতা এটা কাম নকৰ কিয় নমামীক লৈ আহগৈ যা তাই নাথাকিলে ঘৰখন কিবা ভাল নালাগে অ লৈ আহোঁ নেকি মা মা নমিক আজি ঘৰলৈ লৈ আহোঁ দিয়া আজি
আজি নালাগে দিয়া থাকক কেইদিনমান দেউতাকৰ লগত আইতা আজি নালাগে দিয়া থাকক দুদিনমান দেউতাকৰ লগতে কি যে হ'ব নহয় এই ল'ৰাটোৰ একেবাৰে মাকৰ ভাতৌ চৰাইটো তোৰ কিন্তু বেলেগ ভাগ্য দেই ন মামী এনেকুৱা এখন ঘৰ পাইছ ইমান হেণ্ডচাম ল'ৰা এজন পাইছ সকলোৱে তোৰ ওপৰত জ্বলে জান কিয় হাৰে ক'লোৱেচোন তোৰ ভাগ্য বুলি ভাগ্য পিছে মই তোৰ ওপৰত নজ্বলো তোৰ ভাল বান্ধৱী যে আচ্ছা এইবোৰ কথা বাদ দে তোৰ বিয়া কেতিয়া দেৰি আছে প্ৰথমে বাৰ বিয়া তাৰ পাছতহে মোৰ বিদ্যুতৰ মাকে পাৰিলে আজিয়ে বিয়া কৰাই লৈ যাব বিচাৰে মোক কিন্তু এটা কথা মোৰ শাহুজনী মই বৰ মৰমীয়াল পাম তোৰ শাহুজনী কেনেকুৱা নমামি ভাল বহুত ভাল মোক বহুত মৰম কৰে বিভান আপোনাৰ লগত দুটামান কথা আছে কোৱা আহকচোন এইফালে মানে খুৰা চৰি দেউতা দেউতা মই বোলে এতিয়াৰ পৰা আপোনাক দেউতা বুলি মাতিব লাগিব আইতাই কৈছে তোমাৰ যেনেকৈ সুবিধা হয় মাতিবা মানে মোক আপোনাৰ পৰা এটা সহায় লাগিছে কোৱাচোন কি সহায় মই ভাবিছোঁ নমিক আজিও অলপ ফুৰাবলৈ লৈ যাম বাহিৰলৈতো এতিয়া যাব নোৱাৰোৱে ভাবিছোঁ ওচৰতে ক'ৰবাত ফুৰাই লৈ আহোঁ কিন্তু প্ৰব্লেমটো সেইটো নহয় প্ৰব্লেমটো হ'ল আপুনি মাক মিছা কথা ক'ব লাগিব মানে যদি মায়ে আপোনাক মোৰ কথা সোধে আপুনি ক'ব লাগিব যে আমি যে সিদিনা মাটিখিনি চাবলৈ গৈছিলোঁ সেই মাটিৰ মালিকৰ লগত মোৰ মিটিং আছে মোলৈ ফোন কৰিলেও মই তেনেকৈয়ে ক'ম মিছা কথা মই আজিলৈকে বাইদেউক মিছা কথা কৈয়ে পোৱা নাই হ'ব দিয়া তোমাৰ বাবেতো এইখিনি কৰিবই লাগিব থেংক ইউ খুৰা দেউতা বিভানৰ মাক ক'ত আছে আপুনি বিভানৰ মাক ওলাই আহক ল'ৰাৰ বিয়া পাতি আনন্দত চাগে মতলীয়া হৈ আছে ন কাৰোবাৰ হৃদয় ভাঙি আপুনি আপোনাৰ ল'ৰাৰ সংসাৰ পাতিছে ইয়াৰ ফল ভুগিবলৈ সাজু হৈ থাকক আপুনিয়ে তাৰ মানে মূৰ্ছনাৰ মাক ঠিকেই ধৰিছে আপোনাৰ ছোৱালীৰ বৰ উচ্চাকাংক্ষা আছিল আকাশলৈ চাই খোজকাঢ়িলে কেতিয়াবা উজুতিও খোৱা যায় প্ৰথমতে তাইক খোজকাঢ়িবলৈ শিকাওক আৰু এটা কথা তাইক শিকাওক আকাশলৈ চোৱা আৰু আকাশ ঢুকি পোৱা দুটা ভিন্ন কথা আপোনাৰ এই অহংকাৰ ভাগিব অতি শীঘ্ৰেই ভাগিব মোৰ ছোৱালীৰ ভুল এইটোৱেই আছিল যে তাই আপোনাৰ ল'ৰাক বিশ্বাস কৰিছিল ভাল পাইছিল
মোৰ ছোৱালী মদাহী নাছিল, কিন্তু আপোনাৰ ল'ৰাই ইমান কষ্ট দি গ'ল যে তাই আজি মদৰ নিচাত বাগৰি আছে। আপুনি কেনেকৈ জানে মদ এতিয়াহে খাইছে নে আগৰ পৰাই খাইছিল? তুমি আপোনাক তেনেহ'লে কথাটো মনে মনে ক'ব লাগিব। কোৱা। মানে বাহিৰত কথা এটাৰ বুবু বাবা চলিছে। মই 2-3জনৰ পৰা কথাটোৰ সম্ভেদ পাইছোঁ। কি কথা অ'? আপুনি কেনেকৈ জানে মদ এতিয়াহে খাইছে নে আগৰ পৰাই খাইছিল? মোৰ ছোৱালীয়ে মোৰ পৰা কোনো কথাই নুলুকুৱায়। মিছা কথা আপোনাৰ ল'ৰাই কয়, পদে পদে আপোনাক বুৰ্বক বনাইছে আৰু আপুনিতো গমেই নাপায়। মনে মনে থাকক। নাথাকো মনে মনে। আপুনি কেৱল মোৰ ছোৱালীৰ জীৱনেই ধ্বংস কৰা নাই, আপোনাৰ নিজৰ ল'ৰাৰ জীৱনো ধ্বংস কৰি আছে। এদিন উপলব্ধি কৰিব আৰু সেই দিনালৈ মই অপেক্ষা কৰিম। আকৌ আহিম আপোনাৰ ওচৰলৈ হাঁহিবলৈ। আজি যেনেকৈ আপুনি মোৰ ওপৰত হাঁহি আছে। তুমি ৰেডি হোৱাগৈ, মই তোমাক ফুৰাবলৈ লৈ যাম। বেলেগ লাকি দেই তই, মোৰ কিন্তু তোলৈ হিংসা লাগিব ধৰিছে। 10 মিনিট দিছোঁ তোমাক, ধুনীয়াকৈ ৰেডি হোৱাগৈ যোৱা। মাত্ৰ 10 মিনিট? 10 মিনিটতো ধুনীয়াকৈ ৰেডি হ'ব নোৱাৰি। তুমি ৰ'বা, মই 10 মিনিটত আহি আছোঁ। শুনকচোন, কথা এটা হৈছে। বাইদেউ ঘৰতে আছে নেকি? অঁ, কিয় নাথাকিব? আপোনাক তেনেহ'লে কথাটো মনে মনে ক'ব লাগিব। কোৱা। মানে বাহিৰত কথা এটাৰ বুবু বাবা চলিছে। মই 2-3জনৰ পৰা কথাটোৰ সম্ভেদ পাইছোঁ। কি কথা অ'? আমাৰ যে নমামী দেউতাক, অঁ, তেওঁৰ হেনো বাহিৰত বহুত ধাৰ আছিল। সকলোৱে জানে কথাটো, কিন্তু বিয়াৰ পিছদিনাই হেনো সকলো ধাৰ মাৰি দিছে। মানে কথাটোৰ মই একো আওভাও পোৱা নাই, সেইটোৱে মোক আমনি দি আছে। ভাবিলোঁ আপোনাকে কথাটো কওঁ। বিয়াৰ পিছত মানুহৰ অভাৱ বাঢ়েহে। বিয়াৰ পিছদিনা ইমান টকা কেনেকৈ পালে? তাকেইতো, ইমান বছৰে ধাৰ মাৰিব পৰা নাই, ছোৱালী বিয়া দিয়ে ধাৰ মাৰি দিলে। এতিয়া মই তোমাৰ হাজবেণ্ড, অন্য কোনোবা পুৰুষ নহয়। কিন্তু ইয়ালৈ মই বহুতবাৰ আহিছোঁ মোৰ সোণাৰ লগত। বিভানে মোক ফুৰাবলৈ নিব বিচাৰিছে, যামনে? মই তোক কৈছোঁৱেই দেখোন, এতিয়াৰ পৰা তোক মোৰ পাৰ্মিশ্যনৰ দৰকাৰ নাই। বিভানে যি কয় তাকে কৰিবি।
কি হ'ল কিন্তু দেউতাকতো সোধাই নাই। ৰ'বা মই ফোন লগাই দিছোঁ তুমি পাৰ্মিশ্যন লৈ লোৱা কোৱা বিভান দেউতা নৰ্মেলত কথা পাতকচোন দেউতা বিভানে মোক ফুৰাবলৈ নিব বিচাৰিছে যামনে? মই তোক কৈছোৱেই দেখোন এতিয়াৰ পৰা তোক মোৰ পাৰ্মিশ্যনৰ দৰকাৰ নাই বিভানে যি কয় তাকে কৰিবি হ'ব দিয়া লোৱা যোৱা এতিয়া ৰেডি হোৱা 10 মিনিট কিন্তু মিছা কথা আপোনাৰ ল'ৰাই কয় পদে পদে আপোনাক বুৰ্বক বনাইছে আৰু আপুনিতো গমেই নাপায় এদিন উপলব্ধি কৰিব আৰু সেই দিনালৈ মই অপেক্ষা কৰিম আকৌ আহিম আপোনাৰ ওচৰলৈ হাঁহিবলৈ বাহ নমি তুমি ইমান লাজ কৰিছা কিয় পাৰ্কত মই সৰুতে আহিছিলোঁ দেউতাৰ লগত কিন্তু ডাঙৰ হোৱাৰ পৰা আজিহে প্ৰথম আহিছোঁ কোনোবা ল'ৰাৰ লগত কোনোবা ল'ৰা এতিয়া মই তোমাৰ হাজবেণ্ড অন্য কোনোবা পুৰুষ নহয় কিন্তু ইয়ালৈ মই বহুতবাৰ আহিছোঁ মূৰ্ছনাৰ লগত মই জানো মূৰ্ছনাৰ নাম শুনি তুমি বহুত দুখ পোৱা নমামি মই সদায় চেষ্টা কৰি আছোঁ মূৰ্ছনাক পাহৰি তোমাক আপোন কৰিবলৈ মই মোৰ হৃদয়ৰ পৰা মূৰ্ছনাক আঁতৰাই সেই স্থান তোমাক দিব বিচাৰোঁ হেল্ল' বাহ জানকী তোমাৰ বোৱাৰীজনী দেখা পালো নহয় আজি বিভানৰ লগত বৰ ধুনীয়াকৈ মিলিছে ক'ত দেখিলেনো বোৱাৰী এইয়া পাৰ্কত দুয়ো ল'ৰা বোৱাৰী বহি আছে মৰমে আজীবন বিচাৰে আল ফুলে সাবতি জীৱন সজাবলে সপোনৰ অগণন ঢৌবোৰে নিতে মনবোৰ অখালি নতুনৰ ৰং সানে সময়ৰ একা বেকা বাটতে যায় আগুৱাই লৈ জুকিয়াই আপোনলে চাই হেঁপাহৰ আকলোৱা আশাতে মন মুজি ৰয় হঠাতে কি হয় সপোনো হেৰাই